হাই ফ্ৰেণ্ডছ, SSCGDৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম। এতিয়া কথাটো হ'ল SSCGD 2026। তো এই টপিকটোৰ ওপৰত বিভিন্ন কথা আছে আৰু নতুন কেণ্ডিডেটবিলাকে বহুত কথা এতিয়াও বৰ্তমান জানিব বাকী আছে। আৰু যদি তোমালোকে ধৰি লৈছা যে এইবাৰ চাকৰিটো লাগে, তাৰ ওপৰত কিছু কথা আছে। তো ভিডিঅ'টো তোমালোকে স্ক্ৰিপ্ট নকৰাকৈ চোৱা। আজি দিনতে এটা কথা মানে ওলাইছিলে যে এনচাৰ কিৰ লিংকটো এক্টিভ হৈছে বুলি বা হ'ব বুলি, অতি সোনকালে হ'ব। তো তোমালোকক এটা কথা জনাই দিওঁ, তেনেকুৱা আগতো আমি দেখিছোঁ এনচাৰ কিৰ লিংক এক্টিভ হোৱা কিছুমান ফেক মানে ওলাই থাকে। আৰু আজিৰ যিটো লিংক সেইটো মই 100% ৰিয়েল বুলিও ক'বলৈ নাযাওঁ বা ফেক বুলিও ক'ব নাযাওঁ। কিন্তু এটা কথা, আজিয়ে যে এনচাৰ কি আহিব বা কাইলৈ যে এনচাৰ কি আহিব তেনেকুৱা কথা নাই। এনচাৰ কি মই কৈছোঁৱে জুন মাহতে অহাৰ চান্সটো খুবেই বেছি আছে। গতিকে সকলোৱে অপেক্ষা কৰিবই লাগিব। আৰু এক্সামটো তোমালোকে যিহেতুকৈ দি লৈছা, চ' এনচাৰ কিটোতো চাবই লাগিব আৰু কিমান মাৰ্ক আহিব কি কথা। মই এই ভিডিঅ'টোৰ মাজতে তোমালোকক এটা প্ৰশ্ন কৰিছোঁ যে তোমালোকে মোৰ ভিডিঅ'টো যিমানে চাবা, 2000 3000 যিমান কেণ্ডিডেটে চাবা, যদি পাৰা এটাকৈ কমেণ্ট কৰা। আৰু কমেণ্টটোত তোমালোকক মই বেলেগ একো নুসুধোঁ, এটাই কথা সুধিম যে তোমালোকৰ এইবাৰ মানে কুৱেশ্যন কিমান কৰিলা বা তোমালোকৰ মতে তোমালোকে কিমান মাৰ্ক মানে আহিব বুলি তোমালোকে ভাবি আছা। যে মই এক্সামটো দিলোঁ, মোৰ ইমানটো মাৰ্ক এটা আহিব লাগে বুলি জানা নহয় নিজে। তো সেই বস্তুটো তোমালোকে পাৰিলে কমেণ্টত জনাই দিয়া, ল'ৰা আৰু ছোৱালী যিমান আছা। আৰু মেল ফিমেলে দিলে মই ইমেইলত গম পাই যাম বা তোমালোকে লিখিও দিব পাৰা। তাৰপিছতে মই এই কথাটো কওঁ চোৱা, SSCGD ভেকেঞ্চিটো আমাৰ কেতিয়ালৈকে সমাপ্ত হ'ব, পোষ্ট বাঢ়িবনে নাই, এই কথাখিনি মই তোমালোকক ধুনীয়াকৈ বুজাই দিওঁ। আমি যিমান দূৰ আগতে দেখিছোঁ SSCGDৰ এটা ভেকেঞ্চি আমি যদি 2021ক চাওঁ, তেতিয়াহ'লে আমাৰ এটা বছৰত যেনেকৈ নহওক তেওঁলোকে সমাপ্ত কৰি দিয়ে। 2018 চনৰ ভেকেঞ্চিটো কি হৈছিলে, কৰোণাৰ প্ৰভাৱ অলপ পৰিছিল, লগতে মানে অলপ লেট হৈছিলে। চ' এতিয়া আমাৰ যিটো 2026 চনৰ ভেকেঞ্চি, এই ভেকেঞ্চিটো 110% আমাৰ 2026 চনতে ডিচেম্বৰলৈকে কমপ্লিট হ'ব। বাকী আমাৰ এপইণ্টমেণ্টবিলাক জানুৱাৰীটো আহিব পাৰে, ফেব্ৰুৱাৰীটো আহিব পাৰে। কাৰণ সেইটো কিয়, ফ'ৰ্চ ৱাইজ আমাৰ যিহেতুকৈ বেলেগ বেলেগ হয়। গতিকে ভেকেঞ্চিটো আমাৰ যেনেকৈ নহওক নৱেম্বৰ টু ডিচেম্বৰৰ ভিতৰত আমাৰ অল প্ৰচেছ সমাপ্ত কৰি দিব। এতিয়া কথাটো হ'ল আমাৰ ফিজিকেল মই আগতো কৈছোঁ আগষ্ট টু ছেপ্টেম্বৰৰ ভিতৰত আমাৰ ফিজিকেল অনুষ্ঠিত হ'ব আৰু তাৰপিছত আমাৰ মেডিকেল অনুষ্ঠিত হ'ব। এতিয়া আমাৰ এনচাৰ কি যদি জুনত আহে, তাৰপিছত বহুতে সুধি আছে যে দাদা এতিয়া পোষ্টটো আমাৰ কেতিয়ামানলৈ বাঢ়িব, মানে এনচাৰ কি অহাৰ পিছত বাঢ়িব নে নৰ্মেলাইজেশ্যন দিয়াৰ পিছত বাঢ়িব নে আগত বাঢ়িব। চোৱা, মই তোমালোকক এটা কথা কওঁ, মই এই লাইনটোৰ ওপৰত ভিডিঅ' বনাই আছোঁ সঁচা কথা। কিন্তু মই বেলেগৰ নিচিনাকৈ এনেকৈ কনফিডেঞ্চত কথাটো নকওঁ, যিটো মই নাজানো যে ইমান তাৰিখে বাঢ়িব বা এইটো মাহত বাঢ়িব বা এনেকুৱা সময়ত বাঢ়িব, মই সেইটো নকওঁ। মই তোমালোকক খালি এটা কথা কৈছোঁ, আগতো কৈ আছোঁ যে এই ভেকেঞ্চিটো ইনক্ৰিজ হ'ব, 110% ইনক্ৰিজ হ'ব। সকলোৱে ধৈৰ্য ধৰা। আৰু বহুত ছোৱালীয়ে এইবাৰ প্ৰশ্ন কৰি আছে যে দাদা ইণ্টাৰভিউ দিম জানো, বা ৰিটেনটো দি আহিলোঁ মাৰ্কটো ইমান নবনে, ফিজিকেল দিম জানো, ৰানিং কৰিম জানো। আৰু ল'ৰাইও বহুতে সুধি আছে যে দাদা ইমান এইবাৰ খেলি মেলি, ফিজিকেল কৰিম জানো, মেডিকেলৰ বাবে তৈয়াৰী কৰিম জানো। মই কেৰেলাত আছোঁ, মই বেংগলোৰত আছোঁ, যদি এক্সামত ভাল মাৰ্ক আহে তেতিয়াহ'লে মই ফিজিকেল দিবলৈ যাম। চোৱা, এটা কথা মই আগতো কৈছোঁ, এজন চাকৰিৰ প্ৰত্যাশী প্ৰাৰ্থীয়ে এইটো কেতিয়াও ভাবি ল'ব নালাগে যে মই ৰিটেনটো দিছোঁ, যদি মাৰ্কটো ভাল বনে মই যাম বা দিম, মাৰ্কটো যদি বেয়া বনে মই নাযাওঁ। চোৱা, তেনেকৈ যদি সকলোৱে ভাবিলে হয় তেতিয়াহ'লে চাকৰি একেবাৰে বেয়া মাৰ্ক পোৱা কেণ্ডিডেটখিনিও চাকৰিটো ল'ব পাৰিলে হয়। মোৰ মতে আমি কম্পিটিশ্যনত নামিছোঁ, এটা পোষ্টৰ এগেইনষ্টত 50 জনেও দিব পাৰে, 100 জনেও দিব পাৰে, 500 জনেও দিব পাৰে। কিন্তু সেইটো হ'ল কম্পিটিশ্যন। সকলো যে সেই 500 কেণ্ডিডেটেই যে চাকৰি পাব এটা পোষ্টত তেনেকুৱা কথা নাই, এজনেহে চাকৰিটো পাব। গতিকে আমি কম্পিটিশ্যনত নামিছোঁ বা নামিব লাগিব, তেতিয়াহে আমি পাম। তো মোৰ মতে কি জানানে, এতিয়া চোৱা অসমত যথেষ্ট গৰম চলিছে। অসম বুলিয়ে নহয়, গোটেই ভাৰতবৰ্ষত বা গোটেই পৃথিৱীতে হয়তো হ'ব পাৰে। কথাটো হ'ল গৰমত আমি ৰানিংটো কৰা অকণমান প্ৰব্লেম হয় সকলোৰে। বহুতে কৈ আছে আধা ঘণ্টা সময় লাগি যায়, মানে 5 কিলোমিটাৰত। ছোৱালী কিছুমানে কৈ আছে দাদা 10 মিনিট, 12 মিনিট, 15 মিনিটলৈকে লাগি যায়। প্ৰথম কথাটো হ'ল কি,
ৰানিঙৰ ওপৰত মোৰ ইমান টেলেণ্ট নাই, মই সঁচা কথা কৈছোঁ, ৰানিঙৰ ওপৰত মোৰ ইমান টেলেণ্ট নাই। কিন্তু যিখিনি দেখোঁ বা যিখিনিয়ে ভাল পাৰফৰ্মেঞ্চ দেখুৱায় বা যিখিনিয়ে ভালকৈ ৰানিং কৰি থাকে তাৰ কিছুমান কথা মই জানো। যেনে এতিয়া কথাটো হ'ল কি, আমাৰ লাগিব কি প্ৰচুৰ পৰিমাণে প্ৰেক্টিচ, মানে ৰানিঙৰ প্ৰচুৰ পৰিমাণে প্ৰেক্টিচ। আৰু প্ৰেক্টিচটো কেতিয়া কৰা উচিত, যিসকলৰ ৱেটটো বেছি, মানে একদম শকত ল'ৰা বা শকত ছোৱালী, তেতিয়াহ'লে তেওঁলোকে কেতিয়াও মৰ্ণিং মানে আৰ্লি মৰ্ণিঙত ৰানিং কৰি লাভ নাই। তেওঁলোকে কেতিয়া কৰিব লাগিব, 7টাৰ পৰা 8টা, 8টাৰ পৰা 9টা, এই দুইটা সময়ৰ ভিতৰত কৰিব পাৰে। মানে বেলিটো যেতিয়া ওলাইছে, মানে ষ্টাৰ্টিং যেতিয়া বেলি ওলাইছে তেতিয়া তোমালোকে কৰিব পাৰা। কিহৰ কাৰণে কৈছোঁ, কাৰণ তেতিয়া তোমালোকৰ ঘামটো বেছি পৰিমাণে ওলাব, অলপ কষ্ট কৰিলে কষ্টটো বেছি নিচিনা লাগিব, যিটোৰ কাৰণে তোমালোকৰ ৱেটটো কমি আহিব বা তোমালোকৰ যিখিনি চৰ্বি সেইখিনি কমি যোৱাত সহায় হ'ব। সেইটোৰ বাবে তোমালোকৰ কি হ'ব, দিনে দিনে যিমানটো তোমালোকে ৰেগুলাৰ প্ৰেক্টিছত থাকিবা তিমানটো তোমালোকৰ ৰানিংটো ইনক্ৰিজ হ'ব। তাৰপিছত যিসকল মিডিয়াম, ধৰি লোৱা ৱেটৰ কোনো প্ৰব্লেম নাই, একেবাৰে শকতো নহয় একেবাৰে ক্ষীণো নহয়, মিডিয়াম, তো তেওঁলোকে নিজৰ ইচ্ছা যিকোনো সময় এটাত ৰানিং কৰিব পাৰে। কিন্তু মোৰ মতে তেওঁলোকে ৰাতিপুৱা 6টাৰ পৰা 7টা বজাত ৰানিংটো কৰি দিলেও ধুনীয়াকৈ হৈ যায়। তাৰপিছত যিসকল একেবাৰে ৱেট কম তেওঁলোকে কি কৰা উচিত, চোৱা SSC যিহেতুকৈ ৱেটটো এটা প্ৰধান কাৰণ, ৱেট যদি একেবাৰে নাথাকে তেতিয়াও ৰিজেক্ট হোৱা দেখা যায়। গতিকে তোমালোকে ৰানিংটোতো কৰিবই লাগিব, ৰানিং নকৰিলে তোমালোকে পাছ নকৰিবা। গতিকে তোমালোকে কি কৰিব লাগিব, কিছুমান কথা মেইনটেইন কৰি চলিব লাগিব। যেনেকৈ তোমালোকে একেবাৰে ৰ'দ ওলাওঁতে ৰানিং কৰিব নালাগিব বা তোমালোকে ভাটিবেলা কোনো কাৰণে ৰানিং কৰিব নালাগিব। তোমালোকে একদমেই যেতিয়া বেলি নোলাব, ঠাণ্ডা পৰি থাকিব, তেতিয়া তোমালোকে ৰানিংটো কৰা। লগতে তোমালোকে খোৱা বোৱাটোত গুৰুত্ব দিয়া। তো তেনেকুৱা কিছুমান কথা ফিজিকেলৰ বাবে মানি চলিব লাগিব বুলি মই ভাবোঁ। তাৰপিছত আমাৰ মেডিকেলৰ যদি কথা কওঁ, মই এই ভিডিঅ'টোতে সৰু সৰুকৈ 3টা পাৰ্টৰ ওপৰতে তোমালোকক বুজাই দিছোঁ। যদি মেডিকেলৰ কথা ক'বলগীয়া হয় তেতিয়াহ'লে তোমালোকৰ ফাৰ্ষ্ট কথাটো হ'ল কি, কিছুমান প্ৰব্লেম শ্বৰ্টলি ভাল হয়, মানে খুব কম সময়ৰ ভিতৰত ভাল হয়। কিছুমান প্ৰব্লেম খুব লং টাইম লাগে। যেনে এতিয়া লং টাইমত ভাল হোৱা কথাবিলাক কেনেকুৱা হ'ব পাৰে চোৱা। প্ৰথম যদি আমি কওঁ, কেইটামান পইণ্ট আছে। এতিয়া বহুতে ক'ব পাৰে যে দাদা মোৰ DNS আছে, আমাৰ নাকৰ যিটো DNS, নাকটো বেকা থাকে বা ভিতৰৰ হাৰ্ডি বেকা থাকে, তো সেই বস্তুটো অলপ হয়তো সময় ল'ব পাৰে। গতিকে তেনেকুৱা প্ৰব্লেম এটা তোমালোকৰ যদি হৈ আছে আৰু তোমালোকে যদি ভাবিছা যে এইবাৰ মই চাকৰিটো মাৰ্কৰ ফালৰ পৰা পাম বা মোৰ ফিজিকেলৰ কোনো প্ৰব্লেম নাই কিন্তু মেডিকেলৰ খালি সেই প্ৰব্লেমটো আছে, তো তেতিয়াহ'লে তোমালোকে অতি সোনকালে ডাক্তৰৰ লগত কথা পাতিব পাৰা। তাৰপিছত বোলে ভাবিছা যে তোমালোকৰ পাইলছৰ অলপ চলপ সমস্যা আছে, যদি পাইলছৰ তেনেকুৱা অলপ চলপ সমস্যা আছে, ধৰি লোৱা ডক্তৰৰ ঔষধৰ দ্বাৰা ভাল হৈ যাব, তেতিয়াহ'লে তোমালোকে অতি সোনকালে ডক্তৰৰ ওচৰত যোৱা। তো তেনেকুৱা কিছুমান সমস্যা থাকে। তাৰপিছত থাকিব পাৰে তোমালোকৰ কেনেকুৱা, ধৰি লোৱা ব্লাড কম। এতিয়া ব্লাড কমটোতো একদম কম সময়ত বঢ়াব নোৱাৰি, তো তেনেকুৱা ব্লাডৰ আৰু মই ইয়াতে এটা কথা কৈ দিওঁ, ছোৱালীৰ কাৰণে ব্লাড লাগিব মিনিমাম 10ৰ পৰা 11 পইণ্ট লাগিব, আৰু আমাৰ ল'ৰাৰ কাৰণে 12.5ৰ পৰা 14লৈকে হ'লে হৈ যাব। গতিকে তেজৰ পৰিমাণটো তোমালোকে ঠিক আছেনে নাই এবাৰমান চেক কৰা হস্পিটেলত গৈ, আৰু লগতে যদি কম তোমালোকে এতিয়াৰ পৰাই ভাল বস্তু খোৱা বা তোমালোকে ডক্তৰৰ সহায় লৈ পেলাই কি কৰিব লাগে কৰি ল'ব পাৰা। তো মেডিকেলৰ বাবে আমি এনেকৈ সাজু হ'ব লাগিব। বাকী চকুৰ কথা, কাণৰ কথা, দাঁতৰ কথা এইবিলাক একদম নৰ্মেল। তোমালোকক যদি কোনোবাই প্ৰি মেডিকেলৰ নামত এতিয়া কিছুমান ভয় খুৱায় বা এনেকুৱা তেনেকুৱা, মোৰ যদি কথা শুনা, জব এণ্ড ডিফেন্সৰ লগত যদি তোমালোকে ৰিলেটেড হৈ আছা বা ৰিলেটেড হৈছা নতুনকৈ, মই এটাই কথা কওঁ, প্ৰি মেডিকেলৰ নামত 1 টকাও খৰচ কৰিবলগীয়া নাই। কেনেকৈ মেডিকেল ফিট হ'বগৈ লাগে মই সম্পূৰ্ণ ডিটেইলিং ইয়াত তোমালোকক ক'ম। গতিকে জড়িত থাকিবা জব এণ্ড ডিফেন্সৰ লগত। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা। ধন্যবাদ।